প্ৰায়বিলাক এক্সিট পোলে মিলি যায়, প্ৰায়বিলাক কিছুমান কেতিয়াবা অলপ অমিল হয়। মই নিজে যিটো সমীক্ষা চলাইছিলোঁ অসমত যোৱা 10-12 দিনত, যিমান মোৰ চিনাকি মানুহ আছে আৰু যিমান ফোন নম্বৰ আছিলে সমষ্টিত অসমৰ, গোটেই চাৰিওফালে যোগাযোগ কৰি মোৰ নিজস্ব যিটো সমীক্ষা, সেইমতে বিজেপি বা NDA 90+ থাকিব আৰু আমাৰ বিহপুৰীয়াত 90,000+ আমি ভোট পাম, আমাৰ যিটো সমীক্ষা। বাকী যিখিনি সমীক্ষা আহিছে তেওঁলোকে এটা ডাঙৰ ফিগাৰ মাজত গেপ দিছে, যে কোনোবাই 80-100 বা কোনোবাই 70-100 এনেকৈ কৈ আছে। সেইখিনি মোক ক'বলগীয়া একো নাই। তেওঁলোকে এটা নিৰাপদ দূৰত্বত থাকি পেলাই এই এক্সিট পোলবিলাক দিয়ে। মই মোৰ নিজস্ব যিটো সমীক্ষা চলাইছিলোঁ, মই বিশেষকৈ আগৰ যিবিলাক পুৰণা সতীৰ্থ, মই কংগ্ৰেছ দলৰ সভাপতি থাকোঁ, তেওঁলোকৰ লগতো মই প্ৰতিটো সমষ্টিতে কিছু সংখ্যক লোকৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু সেইমতে মই আপোনালোকক কৈছোঁ যে NDA অসমত 90+ পাব। গৌৰৱ গগৈ 4 তাৰিখে 11টামান বজালৈকে CM হৈ থাকক, 4 তাৰিখে 11 বজালৈকে হৈ থকাত কোনে আপত্তি কৰিব। এইবাৰ মই জিকিম। জিকাৰ যিবিলাক কাৰণ, আপোনালোকে যিটো কাৰণত বিহপুৰীয়াক বহুতে সন্দেহ কৰিছে, সেইটো হৈছে যে কিছু পাবলগীয়া ভোট মই নাই পোৱা, যিটো মানে মানুহে ধৰি লয় যে সেইটো কাৰণে বহুতে ভাবিছে কিমান বা খহনীয়া হ'ল, কিন্তু খহনীয়া দুইফালে হৈছে। খন্তি নতুন শব্দ নহয় বা খন্তি অকল বিহপুৰীয়াৰ শব্দ নহয়, এইটো ৰাজনীতিত নিগাজীভাৱে আছে, একেবাৰে ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আছে আৰু এইটো নাইকিয়া নহয়ও।